তোমালোকৰ R1 খিনি বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে দিয়া আছে গতিকে R1 আৰম্ভ কৰাৰ আগতে তোমালোকক বৰ্গ আৰু বৰ্গমূলৰ অলপ কনসেপ্ট ল'ব লাগিব ঠিক আছে তাৰ পিছত মই R1 খিনি সলভ কৰি দি আছো ইয়াতে 1 নম্বৰত কি কৈছে তোমালোকে চোৱা মই তোমালোকক বুজাই দি আছো ইয়াতে 1 নম্বৰত কৈছে যদি কোনো এটা স্বাভাৱিক সংখ্যা m-ক n² হিচাপে প্ৰকাশ কৰিব পাৰি যত n এটা স্বাভাৱিক সংখ্যা তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব এতিয়া কি কৈছে মই তোমালোকক শৰ্টকাট বুজাই দি আছো মানে ইয়াতে তোমালোকৰ কথাটো কি কৈছে জানা ইয়াতে চোৱা m ইকুৱেল যদি n² তোমালোকে লিখা মানে m ইকুৱেল যদি n² লিখা মানে ইয়াতে যেটো m আছে m টো হৈ যাব তোমালোকৰ এটা বৰ্গ সংখ্যা বুলি কৈছে মানে এইটো হৈ যাব তোমালোকৰ বৰ্গ সংখ্যা মানে ইয়াতে কথাটো কৈছে m ইকুৱেল যদি তোমালোকে n² লিখা m টো এটা বৰ্গ সংখ্যা হ'ব ইয়াতে চোৱা এক্সাম্পল হিচাপে তোমালোকে লব পাৰা এক্সাম্পল হিচাপে ইয়াতে 4 লৈছা 4 ইকুৱেল তোমালোকৰ কি হৈ যাব 2² মানে ইয়াতে 4 হৈছে m আৰু 2² টো হৈছে n² বুজি পাইছা 9 তোমালোকে ঠিক একেদৰে লিখিব পাৰা 3² তাৰ পিছত 16 ইকুৱেল কি আছিল তোমালোকৰ 4² ইয়াতে তোমালোকৰ যেটো 4 আছে 9 আছে 16 আছে এইবিলাক হৈ যাব তোমালোকৰ কি একটা বৰ্গ সংখ্যা আগলৈ অংক কৰাতে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে মানে এই কথাটো ইয়াতে কৈছে m যদি m ইকুৱেল যদি তোমালোকৰ n² হয় m টো হৈ যাব বৰ্গ সংখ্যা ঠিক আছে ইয়াতে চোৱা m মানে তোমালোকৰ 4 9 বা 16 ইয়া তাৰ পিছত এনেকৈ লিখিব পাৰা 25 ইকুৱেল কিমান আছিল 5² এইবিলাক পাই আহিছে তোমালোকে আগতে ইয়াতে 2 নম্বৰ কনসেপ্টটো কৈছে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 আৰু 9 এৰে হেগ হয় ইয়াতে চোৱা তোমালোকে ইয়াতে তোমালোকে যদি বৰ্গ সংখ্যাবোৰ লিখা 4 তাৰ পিছত তোমালোকৰ কি আহিব 9 তাৰ পিছত 16 তাৰ পিছত 25 তাৰ পিছত তোমালোকৰ আহিব 36 তাৰ পিছত তোমালোকৰ কিমান আহিব 49 তাৰ পিছত আহিব তোমালোকৰ 64 তাৰ পিছত 81 তাৰ পিছত তোমালোকৰ কি আছিল 100 আছিল তো ইয়াতে চোৱা মই 10 লৈকে লিখিছো 10 ৰ ঘৰ লৈকে মানে ইয়াতে কৈছে সকলো বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব লাগিব হয় 0 থাকিব নহয় 1 4 5 6 9 এইবিলাক তোমালোকৰ এককৰ স্থানত থাকিব ইয়াতে তোমালোকে চোৱা ইয়াতে চোৱা প্ৰথমটোত কি আছে এইটোত আছে 0 মানে 1 আছে না নাই ফৰ্মুলাৰ লগত মিলিছে তাৰ পিছত 4 তাৰ পিছত 9 তাৰ পিছত তোমালোকৰ 6 তাৰ পিছত 5 তোমালোকৰ 6 9 তাৰ পিছত 4 ঠিক আছে মানে বৰ্গ সংখ্যা হবলৈ এই কেটা সংখ্যা তোমালোকৰ এককৰ স্থানত থাকিব লাগিব এই কেটা সংখ্যা যদি এককৰ স্থানত থাকে তেতিয়া তোমালোকে ডাইৰেক্ট বুজি পাবা যে এইটো এটা বৰ্গ সংখ্যা হয় ঠিক আছে যেতিয়া অংক কৰিবা তোমালোকে আৰু ভালদৰে বুজিবা তাৰ পিছত 3 নম্বৰত কৈছে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য হে থাকিব পাৰে ইয়াতে চোৱা শূন্য থাকা বৰ্গ সংখ্যাবোৰ যদি মই লিখো কি আছে 100 তাৰ পিছত তোমালোকৰ কি আছিল 400 আৰু তোমালোকৰ কি আছিল 900 ইয়াতে চোৱা এটো তোমালোকৰ কাৰ আছিল 10² মান 100 মানে তোমালোকৰ 10² ৰ বৰ্গ সংখ্যা তাৰ পিছত 400 মানে তোমালোকৰ এটো আছিল 20² ৰ বৰ্গ সংখ্যা 900 মানে আছিল তোমালোকৰ 30 ৰ বৰ্গ সংখ্যা ঠিক আছে ইয়াতে চোৱা গটেকেটা বৰ্গ সংখ্যা হয় না 100 ৰ বৰ্গ সংখ্যা হয় 400 টো হয় 900 টো হয় ইয়াতে চোৱা কৈছে তোমালোকৰ কি কৈছিল শেষত যুগ্ম সংখ্যক শূন্য হে থাকিব লাগিব মানে শেষত ইয়াতে চোৱা লাষ্টত দুটা সংখ্যা আছে না দুটা শূন্য আছে ঠিক এইটোতো দুটা শূন্য আছে মানে যুগ্ম সংখ্যক মানে কি দুটা শূন্য থাকিব লাগিব বুলি কৈছে ইয়াতে চোৱা এইটোতো তোমালোকৰ কি আছে দুটা শূন্য আছে যুগ্ম সংখ্যক শূন্য আছে মানে এনেকৈ যদি তোমালোকে গয়ে থাকা যিমানবোৰ 0 ৰে লিখিব পৰা বৰ্গ সংখ্যা আছে সকলোৰে শেষত তোমালোকে কি পাবা দুটা শূন্য পাবা মানে এনেকুৱা সংখ্যাবোৰ দেখিলে তোমালোকক বুজিব লাগিব যে এইটো যুগ্ম সংখ্যা হয় মানে কি হয় তোমালোকৰ বৰ্গ সংখ্যা লাষ্টত দুটা 0 থাকিব লাগিব তাৰ পিছত 4 নম্বৰ কনসেপ্টত কৈছে তোমালোকৰ বৰ্গমূল মানে কৈছে বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া ইয়াতে তোমালোকে বুজা মই এটা সংখ্যা লিখিছো
5ৰ যদি তোমালোকে বৰ্গ লিখা 5ৰ বৰ্গ কিমান হ'ব তোমালোকৰ বৰ্গ মানে কি 25 মানে 5 স্কয়াৰ 5 স্কয়াৰ কৰিলে তোমালোকৰ কি হৈ যাব 25 5ৰ বৰ্গ হৈ যাব তোমালোকৰ 25 তো এতিয়া 25ৰ তোমালোকে যদি বৰ্গমূল লিখা বৰ্গমূল লিখিলে এনেকৈ লিখিব লাগে 25ৰ বৰ্গ কিমান হৈ যাব তোমালোকে এইবিলাক 9ত পাইছা বোধহয় 5 * 5 আৰু হসকে লিখিলে তোমালোকৰ 5 স্কয়াৰ ৰুট ক্যান্সেল হৈ যায় তোমালোকৰ এটো কিমান হৈ যাব 5 হ'ব মানে 5ৰ বৰ্গ যদি 25 হয় 25ৰ বৰ্গমূল তোমালোকৰ কি হৈ যাব 5 হ'ব ঠিক আছে বুজি পাইছা নিশ্চয় তোমালোকৰ 5 নম্বৰ কনসেপ্টত কৈছে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ এটা বৰ্গমূল থাকে এটা ধনাত্মক আৰু এটা ঋণাত্মক মই এটা সংখ্যা লৈছো 25 এটো এটা কি পূৰ্ণবৰ্গ সংখ্যা হয় 25ৰ দুটা বৰ্গমূল থাকিব জেনেৰেলি 25ৰ বৰ্গ তোমালোকৰ কি হয় 5 হয় এতিয়া মই কৈছো দুটা বৰ্গ হ'ব কেনেকে এটা হ'ব তোমালোকৰ প্লাসৰ 5 আৰু এটা হ'ব মাইনাসৰ 5 কেনেকে এতিয়া সোৱা 5 মানে দুয়োটাতে সেম আনসাৰ আহিব 5 ইয়াতে তোমালোকে যদি 5 স্কয়াৰ কৰা তোমালোকে কিমান আহিব 25 ঠিক একেদৰে -5 ৰ যদি তোমালোকে স্কয়াৰ কৰা এটো তোমালোকে কিমান আহিব -5 * -5 মাইনাসে মাইনাসে কি হয় তোমালোকৰ প্লাস হয় এটো তোমালোকৰ 25 দুয়োটাই সেম রেজাল্ট আহিছে তোমালোকে আগলৈ অঙ্ক কৰতে বুজি পাবা ঠিক আছে মানে ইয়াতে মনত ৰাখিবা প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে এটা হৈছে তোমালোকৰ ধনাত্মক পজিটিভ আৰু এটা হৈছে তোমালোকৰ ঋণাত্মক এটা প্লাসৰ থাকে এটা মাইনাসত থাকে মানে n স্কয়াৰৰ বৰ্গ আৰু n + 1ৰ বৰ্গৰ মাজত টুৱাইস n সংখ্যক স্বাভাৱিক সংখ্যা থাকে একেবাৰে ইজি মানে ইয়াৰ পৰা কোৱেশ্চন প্ৰতিবাৰে আহিয়ে থাকে মই এটা সংখ্যা লৈছো ঠিক আছে মই n ভাবিছো কিমান 5 বুলি ভাবিছো ঠিক আছে 5 গতিকে তোমালোকৰ n + 1 কিমান হ'ব এটো তোমালোকৰ n যদি 5 হয় 5 + 1 মানে এটো হৈ যাব তোমালোকৰ কিমান হৈ যাব 6 মানে কৈছে n স্কয়াৰৰ বৰ্গ মানে কি n মই কিমান লৈছিলো 5 স্কয়াৰ আৰু সোৱা n + 1ৰ বৰ্গ মানে 6ৰ বৰ্গ ইয়াতে সোৱা 6ৰ বৰ্গ n + 1 মানে কি 6ৰ বৰ্গ কৈছে ইয়াৰ মাজত টুৱাইস n সংখ্যক স্বাভাৱিক সংখ্যা থাকিব এতে সোৱা 5 স্কয়াৰ মানে তোমালোকৰ কিমান হৈ যাব টুৱাইস n সংখ্যক থাকিবনে নাই মই প্ৰুফ কৰি দিছো 25 5 স্কয়াৰ মানে কি তোমালোকৰ 25 আৰু তোমালোকৰ 6 স্কয়াৰ মানে কিমান হৈছে 36 কৈছে যে ইয়াৰ মাজত 25 আৰু 36ৰ মাজত টুৱাইস n সংখ্যক স্বাভাৱিক সংখ্যা থাকিব লাগিব মানে ইয়াতে সোৱা 25ৰ পৰা 36 লৈকে কিমানটা সংখ্যা আছে ইয়াতে হিসাব কৰা 25 তাৰপিছত তোমালোকৰ কিমান আহিব 26 27 28 29 30 31 32 33 34 35 ইয়াতে নাম্বাৰ হিসাব কৰা কেইটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে ইয়াতে সোৱা ইয়াৰ মাজত মানে 25 আৰু 36ৰ মাজত 10টা সংখ্যা আছে আমি n কিমান ধৰিছিলো ইয়াতে সোৱা n আমি ধৰিছিলো 5 টুৱাইস n নহলে তোমালোকৰ কি হৈ যাব 2 * 5 কিমান হৈ যাব এটো 10 হৈ যাব বুজি পাইছেনা